16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, যাক লৈ এতিয়া আনন্দিত হৈ পৰিছে কংগ্ৰেছ নেতাকৰ্মী। বকো ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাঁও কেম্পত অনুষ্ঠিত হ'ব বিশাল জনসভা। এনেদৰে আজি বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা অহা কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত বকো ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা হয় প্ৰস্তুতি সভা। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বক আদৰিবলৈ এতিয়া উত্তপ্ত প্ৰতিজন কংগ্ৰেছৰ কৰ্মী। অহা 16 জুলাইত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ সমগ্ৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত আজি বকো ৰাজীৱ ভৱনত বিধায়িকা নন্দিতা দাসে সম্বোধন কৰে এখন সংবাদমেল। বকো ব্লক কংগ্ৰেছৰ অন্তৰ্গত 16টা গাঁও পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ কংগ্ৰেছৰ কৰ্মী উপস্থিত থাকে এই সংবাদমেলত। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰূপে নিৰ্বাচিত হোৱাৰ পিছতেই অসমত এয়া হ'ব ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰথমখন কৰ্মী সভা। বকোৰ পৰা ধনমণি বিধি ৰিপৰ্টাৰ লাইভ অসম। এইটো প্ৰচাৰো হৈছে যে অহা 16 জুলাই সন্মানীয় অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আৰু আমাৰ লিডাৰ অফ অপজিশ্যন ইন পাৰ্লিয়ামেণ্ট শ্ৰী ৰাহুল গান্ধীজী আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া লগতে AICCৰ কিছু আমাৰ ডিগনিটৰিজ অসমত আহি এখন সভা তেওঁলোকে সম্বোধন কৰিব। আৰু আমি অতি আনন্দিত আৰু গৌৰৱান্বিত যে মোৰ সমষ্টিৰে বকো অঞ্চলৰ কাষতে লাগি থকা আমাৰ লামপাৰা কেম্প বুলি কয় সেই অঞ্চলত এখন ক্লাব আছে, শান্তি নিজৰা ক্লাব ফিল্ড। এই ফিল্ডতে জনসভা অনুষ্ঠিত হ'ব আৰু এই সভাখনত সফল কৰাৰ কাৰণে আজি আমি বকো ৰাজীৱ ভৱনত বকো কংগ্ৰেছৰ সভাপতি আমাৰ অৰবিন্দ ৰাভা ডাঙৰীয়া আৰু লগতে আমাৰ নগৰপাৰা অঞ্চলৰ আমাৰ জিলা পৰিষদৰ আমাৰ এলেকাৰ আমাৰ সভাপতি মাননীয় ধনেশ্বৰ বায়ান ডাঙৰীয়া, লগতে আমাৰ জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আব্দুল বাৰিক ডাঙৰীয়া, লগতে আমাৰ ষ্টেট মাইনৰিটি চেলৰ ভাইচ প্ৰেছিডেণ্ট জনচন চাংমা ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক লগত লৈ আৰু আমাৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত বিষয়ববীয়াসকলক লগত লৈ মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকলক লগত লৈ আমি এখন প্ৰস্তুতি সভা আজি বকো ৰাজীৱ ভৱনত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাত আমি অহা 16 তাৰিখৰ কাৰণে যিটো প্ৰস্তুতি, এই প্ৰস্তুতিটোত যাতে আমি কোনো ক্ষেত্ৰত আমি যাতে পিছ পৰি নাথাকোঁ, সেইবাবে আমি সকলো কৰ্মকৰ্তাৰ সহায় সহযোগিতা আশা কৰিছোঁ। আৰু আমাৰ কৰ্মকৰ্তাসকলে আমাৰ ব্লক কংগ্ৰেছ, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSCY সেৱা দলৰ সকলো কৰ্মকৰ্তাই কি ধৰণে এই প্ৰগ্ৰামটো সফল কৰিব বা তেওঁলোকে কেনেধৰণৰ পাৰ্টিচিপেট কৰিব বা আমাৰ ফালৰ পৰা স্থানীয় বিধায়ক হিচাপে মোৰ পৰা তেওঁলোকে কেনেধৰণৰ সহযোগিতা আশা কৰে, সকলো কথা আমি ইয়াত আজি খুব থ্ৰেডবেৰ এটা ডিছকাশ্যন কৰিলোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আজি এখন সফল সভা ইয়াত বকো ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে আৰু 16 তাৰিখৰ কাৰণে আমি সকলো ধৰণে আমি প্ৰস্তুত আছোঁ। যিখিনি মানুহ আমাৰ এই অঞ্চলৰ পৰা আমাৰ কৰ্মকৰ্তাসকল যাব, তেওঁলোকক আমি সকলো ধৰণৰ তেওঁলোকক সহযোগিতা আগবঢ়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ।